বিভিন্ন স্থানৰ পৰা আহি এই স্থলীত উপবিষ্ট পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ উপলক্ষে সদৌতিৰে পদকমলত মান্য নকৰি ভজনৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। ডিব্ৰুগড় জিলাৰ পশ্চিম প্ৰান্তত বুঢ়ীদিং নদীৰ পাৰত বুৰঞ্জীৰ গৰকা এক ঐতিহাসিক স্থান চেচুঘাট। এই চেচুঘাটতেই কেইজনমান উদীয়মান যুৱক তথা এই অঞ্চলৰ ৰাইজৰ মাজত এক ভাৱ অংকুৰিত হৈছিল। এয়াই হৈছে এই পিছপৰা অঞ্চলটোত গ্ৰন্থমেলাৰ এক জোৱাৰ উঠিব লাগে, এখনি গ্ৰন্থমেলা পাতিব লাগে। তাৰ এই পৰিপ্ৰেক্ষিতত 2018 বৰ্ষত এই চেচুঘাট হাইস্কুলৰ খেলপথাৰত বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ জন্ম হ'ল আৰু তাৰ পাছৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলৰ সৰ্বজন ব্যক্তিৰ সহায় সহযোগ তথা এই অনুষ্ঠানৰ প্ৰতি থকা আনুগত্যৰ বাবে ধাৰাবাহিকভাৱে বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ অনুষ্ঠিত হৈ আহিছে আৰু আহি আজি 2025 বৰ্ষত বুঢ়ীদিহিং গ্ৰন্থ উৎসৱে ভৰি দিছে। এই মুহূৰ্তলৈকে যিসকলে শ্ৰদ্ধাৰ ব্যক্তিৰ অনুগত্যৰ বাবে তেওঁলোকৰ এই অনুষ্ঠানটোৰ প্ৰতি থকা মৰম তথা স্নেহৰ বাবে আজি এই স্থানত আমি উপবিষ্ট হ'ব পাৰিছোঁ। সেয়েহে এই পতাকা উত্তোলন স্থলীৰ পৰা সকলোৰে পদকমলত বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ সভাপতি হিচাপে মই সেৱা নিবেদন কৰিছোঁ। অনাগত দিনতো যাতে এই অনুষ্ঠানে এই অঞ্চলৰ নৱ প্ৰজন্মৰ শিক্ষাৰ প্ৰতি যি থকা ধাউতি, গ্ৰন্থ অধ্যয়নৰ প্ৰতি যি মানসিকতা, সেইখিনি যাতে গঢ়লৈ উঠে, তাৰ সমান্তৰালভাৱে বুঢ়ীদিহিং গ্ৰন্থ উৎসৱে যি আশা মনত ৰাখি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি, যিহেতু এই অঞ্চলটো কৃষিপ্ৰধান অঞ্চল, ৰবি শস্যৰ পৰা অঞ্চল, বুঢ়ীদিহিঙৰ যিটো পাৰত এই শস্যবিলাক হয়, সেয়েহে তাৰ সমান্তৰালভাৱে আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃষি মেলা, ঔদ্যোগিকৰণকে ব্যৱস্থা কৰি বিভিন্ন কাৰ্যসূচী বিভিন্ন সময়ত আমি ৰাখি আহিছিলোঁ। সেয়াও হৈছে বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ এক আদৰ্শৰ প্ৰতীক। কাৰণ গ্ৰন্থৰ লগতে আমি এই দিশখিনিও যাতে সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ মাজত আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনিয়ে হৈছে আমাৰ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ প্ৰকৃত ইচ্ছা আৰু প্ৰকৃত কৰ্মপ্ৰেৰণাৰ উৎস। সেয়েহে এই সময়ত এই বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন স্থলীৰ পৰা সদৌতিলৈকে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে যেনেধৰণে আপোনালোকৰ মৰম আৰু আশীষেৰে এই অনুষ্ঠানটিক জীপাল কৰি আহিছে, ঠিক তেনেধৰণে পৰৱৰ্তী সময়তো যাতে এই অনুষ্ঠানটিৰ জৰিয়তে এই অঞ্চলৰ বৌদ্ধিক মানসিককে আদি কৰি প্ৰতিটো দিশতে বিকাশৰ দুৱাৰদলিৰে আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতিয়েই শ্ৰদ্ধা নিবেদন কৰি মই এই বুঢ়ীদিহিং গ্ৰন্থস্থলীৰ পৰা প্ৰত্যেকলৈকে পুনৰবাৰ সেৱা নিবেদন কৰি চমুকৈ দুআষাৰকৈ ইমানতে সামৰণি মাৰিছোঁ।